Hello student. আজিৰ ভিডিঅ'টোত class 10 exercise 2.3 question number 2 আলোচনা কৰা হ'ব। ঠিক আছে? এটা চোৱা question number 2 কি আছে? 2 নম্বৰ questionটো কি আছে? দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় এটো পৰীক্ষা কৰিব লাগে। ঠিক আছে? ইয়াত এটো প্ৰথম বহুপদ এটো দ্বিতীয় বহুপদ। ঠিক আছে? এটো ইয়াৰ উৎপাদক হয় নে নহয় হেতু পৰীক্ষা কৰিব লাগে। এতিয়া আমি জানিম যে উৎপাদকনো কি। সাপোজ মই কি কৰিলো 12 ললো। 12ক আমি 2 এৰে হৰণ কৰিব পাৰো। কাৰণ 12ক যদি আমি 2 এৰে হৰণ কৰো কেবা যাব 2 এৰে হৰণ কৰো কেবা যাব 6 বাৰ যাব 2 এৰে যাব 3 এৰেও যাব 3 লগত যদি 4 পূৰণ কৰো কিমান হ'ব 12 হ'ব 4ও যাব 6ও যাব আৰু 12 যাব অৰ্থাৎ 12 উৎপাদক কি হ'ব 2 3 4 6 আৰু 12 অৰ্থাৎ ইয়াৰ পৰা আমি কি দেখিলো যোনটো সংখ্যাৰে হৰণ কৰিলে যদি ভাগফল 0 ওলায় হেতু তাৰ উৎপাদক হয় অৰ্থাৎ 12ৰ উৎপাদক মই 2 বুলি কলো 2 কেবা যাব 6 বাৰ যাব 2 6 গুণ কিমান হ'ব 12 হ'ব ইয়াৰ ভাগে কিমান হ'ব 0 ওলাব তেতিয়া হলে কি হ'ব এই 2 12 উৎপাদক বা এই 6 12 উৎপাদক ঠিক আছে তেতিয়া হলে আমি চেক কৰিম কি এই বহুপদটো এখিনি মুছি লৈছো মই এই বহুপদৰে হৰণ কৰিলে যদি আমি ভাগে 0 পাও কি হ'ব তেতিয়ালে এই বহুপদটো ইয়াৰ উৎপাদক হ'ব ঠিক আছে আমি দীঘল প্ৰসেসত কৰিম কি কৈছে এক নম্বৰ কি আছে twice t to the power 4 plus thrice t square minus twice t square এটো t cube হ'ব লাগে minus 90 minus 12 তেতিয়া হলে আমি কি কৰিম t square minus 3 ৰে হৰণ কৰিম সব ইয়াত কি আছে পাৱাৰটো কিমান আছে 4 আছে তেতিয়া হলে আমি ইয়াত এনেকুৱা এটা সংখ্যা দিব লাগে এনেকুৱা এটা বস্তু ল'ব লাগে যাতে ইয়াৰ লগত এটো পাৱাৰ কৰিলে কি পাও আমি 4 পাও তেতিয়া হলে ইয়াত মই 2 t স্কয়াৰ দি দিলো ইয়াত যেটো 2 আছে তেতিয়া হলে 2 এটা দিব লাগিব অৰ্থাৎ এইটো সংখ্যা ইয়াৰ লগত যদি আমি পূৰণ কৰো তেতিয়া হলে কি হ'ব twice t to the power 4 পাম মই ইয়াত সাইডত কৰিছো t স্কয়াৰৰ লগত যদি t স্কয়াৰ পূৰণ কৰা কি হ'ব twice t to the power 4 ইয়াত লিখিলো এটা ইয়াৰ আগত কি আছে প্লাস আছে প্লাসে মাইনাসে মাইনাস হয় 2 3 গুণ 6 6 minus 6 কি হ'ব t স্কয়াৰ হ'ব এটা মই আগৰ পৰা কৈছো আগৰ ভিডিওত মই কৈছিলো যে যদি একে একে থাকে তেতিয়ালে কেনসেল হ'ব এই সিম্বলটো ইয়াৰ লগত এটো কেনসেল হৈ গল এটো যি আছে তাকে পুনে পুনে ইয়াত নামি আহিলে অৰ্থাৎ কি হ'ব thrice t cube এইটো এই তলৰ বস্তুটো মনত ৰাখিবা যে এটো একচুয়ালি পানী তলত কাইট মানে এটো একচুয়ালি যি দেখায় এটো নহয় মুখা পিন্ধি আছে অৰ্থাৎ কি হৈ আছে এটো মাইনাস মানে কি হয় একচুয়ালি প্লাস হয় এটো প্লাস বুলি কল্পনা কৰিব লাগিব বা এনেকৈ এটা মনত ৰাখিব পাৰা যে একে একে আছে মাইনাস আৰু মাইনাস আছে তেতিয়া হলে এটো মাইনাসে হ'ব তেতিয়া হলে 6t স্কয়াৰৰ পৰা minus twice t square যদি কেনসেল যায় কিমান হ'ব প্লাস কিমান থাকিব 4t square থাকিব ঠিক আছে এটো পুনে পুনে নামি আহিব 9t minus 12 এতিয়া এটো গুছাব লাগে তেতিয়া হলে ইয়াত আমি কি কৰিম নিশ্চয় কি কৰিম ইয়াত 3 আছে 3 দিম ইয়াত কিউব আছে তেতিয়া হলে ইয়াত যদি t দি দিও তেতিয়া হলে সবা t স্কয়াৰ লগত যদি thrice t এটা পূৰণ কৰা thrice t কিউব পাবা তেতিয়া হলে কি হ'ব thrice t কিউব প্লাসে মাইনাসে মাইনাস 3 3 গুণ কিমান হ'ব মাইনাস 90 হ'ব তেতিয়া হলে এতিয়া আমি মাইনাস কৰিম একে একে আছে কেনসেল হৈ যাব অৰ্থাৎ 4t স্কয়াৰ এটো একে একে আছে একে সিম্বল আছে এটো কেনসেল যাব কি থাকিব মাইনাস 12 থাকিব এটো গুছাবৰ কাৰণে আমি কি কৰিম প্লাস কি কৰিম 4 এটা দিম 4 into t square কিমান হ'ব 4t square প্লাসে মাইনাসে মাইনাস 4 3 গুণ কিমান হ'ব
-12 হ'ব অৰ্থাৎ গোটেইখিনি এইটো একেকৈ আছে 0 এইটো একেকৈ আছে 0 অৰ্থাৎ 0 হ'ব অৰ্থাৎ আমি কি পালো ভাগশেষ rx = 0 যদি মই আগতে কৈছিলোঁ যে যদি ইয়াৰ ভাগশেষটো 0 হয় তেতিয়াহ'লে এইটো ইয়াৰ উৎপাদক হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ গতিকে কি লিখিব পাৰোঁ t² - 3 twice t⁴ plus thrice t³ minus twice t² minus 9t minus 12 কি হয় উৎপাদক হয় ঠিক আছে একেবাৰে ইজি হয় এনেকুৱা হৰণ প্ৰচেছত কৰিবই লাগিব এইখিনিতো কৰিব লাগিব 2 নম্বৰ বা 3 নম্বৰ থাকিব পাৰে এইটো গতিকে এবাৰত যদি বুজি নোপোৱা স্পেচিয়েলি বাবে এবাৰত যদি বুজি নোপোৱা তেতিয়াহ'লে ইউটিউবত পুৰা ভিডিঅ' ফ্ৰীকৈ আছে 2বাৰ চোৱা 3বাৰ চোৱা 3বাৰ 4বাৰ চালে অট'মেটিক বুজি পাবা একেবাৰে ইজি ষ্টেপত মই বুজাই আছোঁ সেইকাৰণে লং হৈছে নেক্সট কুৱেশ্যনটো চাওঁ কি আছে 2 নম্বৰ কুৱেশ্যনটো কি আছে যে x² plus 3x plus 1 3x⁴ plus 5x³ minus 7x² plus 2x plus 2 উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব লাগে ঠিক আছে আমি এইটো আগত হৰণ প্ৰচেছত কৰোঁ ঠিক আছে কি আছে 3x⁴ plus 5x³ minus 7x² plus 2x plus 2 এইটো কিহেৰে হৰণ কৰিম আমি x² plus 3x plus 1 এৰে তেতিয়াহ'লে এইটো যদি গুচাব যাতে 3 এটা দিব লাগিব ইয়াত যেহেতু পাৱাৰ কি আছে 4 আছে তেতিয়া ইয়াত 2 আছে তেতিয়াহ'লে x ৰ ওপৰত পাৱাৰ কিমান দিম 2 দিম x² দিম 3x² ইয়াৰ লগত যদি পূৰণ কৰিলে কি পাম আমি 3x⁴ প্লাছে প্লাছে প্লাছ 3 3 গুণ 9 কিমান হ'ব প্লাছ 9x³ হ'ব এইটো লগত এইটো কৰিলোঁ তাৰপিছত 1 × 3x² কিমান হ'ব প্লাছ 5x² হ'ব এইটো একে একে আছে কেঞ্চেল হয় এইটো কি আছে প্লাছ থাকে বোলে মানে মাইনাছ হয় তেতিয়াহ'লে -9x³ পৰা 5x³ গুচি গ'লে কিমান থাকিব -4x³ থাকিব এইটো প্লাছ মানে কি হয় মাইনাছ হয় এইটো মনত ৰাখিবা -3x² ইয়াত কি আছে -7x² কিমান হ'ব -10x² এইটো প্লাছ x প্লাছ 2 এইটো গুচাবৰ কাৰণে মাইনাছ যিহেতু আছে মাইনাছ দিম আৰু 4x এটা দিম এইটো লগত যদি এইটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব -4x³ হ'ব প্লাছে মাইনাছে মাইনাছ 3 4 গুণ 12 কিমান হ'ব -12x² তাৰপিছত প্লাছে মাইনাছে মাইনাছ আৰু 1 × 4x = কিমান হ'ব -4x হ'ব এইটো এতিয়া মাইনাছ কৰিম একে একে আছে কেঞ্চেল কৰিম এইটো প্লাছ মানে কি হয় মাইনাছ হয় আৰু মাইনাছ মানে কি হয় প্লাছ হয় তেতিয়াহ'লে 12টা প্লাছত x² আছে ইয়াত কি আছে 10 মাইনাছত x² আছে তেতিয়াহ'লে কিমান থাকিব 2x² থাকিব এইটো কি হ'ব এইটো প্লাছ মানে মাইনাছ মানে প্লাছ হয় এইটো কিমান হ'ব প্লাছ 6x প্লাছ 2 এতিয়া এইটো গুচাবৰ কাৰণে আমি কি কৰিম প্লাছ 2 এটা দিম প্লাছ 2 যদি ইয়াৰ লগত ইনটু কৰি দিয়া কিমান হ'ব টুৱাইছ x² হ'ব তাৰপিছত প্লাছে প্লাছে প্লাছ 2 3 গুণ 6 6x তাৰপিছত 2 1 গুণ কিমান হ'ব 2 অৰ্থাৎ কি হ'ব এইটো 0 এতিয়াকে আমি দেখা পালোঁ কি rx = কি হয় 0 গতিকে এইটো এটাকে দি ল'বা গতিকে x² plus
28x plus 1 কি হ'ব 28x to the power 4 plus 5x cube minus 7x square plus twice x plus 2 উৎপাদক হয় কিহৰ কাৰণে হয় ইয়াত 0 থকাৰ কাৰণে ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে x cube minus 28x square plus 1 এটো কি হয় 5x cube x to the power 5 minus x 4x cube plus x square plus 28x plus 1 নৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিবলৈ ঠিক আছে আমি হৰণ পদ্ধতিত কৰিম x to the power 5 minus 4x cube plus x square plus 28x plus 1 এটো কি কৰিম x cube minus 28x plus 1 এৰ হৰণ কৰিম ইয়াত যেটো x cube আছে গতিকে ইয়াত আমি কি কৰিম x square এটা দিম x square দিলে কি হ'ব x to the power 5 হ'ব তাৰপিছত প্লাস মাইনাস মাইনাস এটো কি হ'ব 28x cube তাৰপিছত প্লাস প্লাস 1 into x square কিমান হ'ব প্লাস x square এটো হৰণ কৰিম হৰণ কৰিলে এটো একে একে আছে কেনসেল যাব এটো মাইনাস মানে প্লাস হয় কি হ'ব 4 ৰ পৰা 3 গলে কিমান থাকিব মাইনাস x cube এটা থাকিব ইয়াত একে একে আছে এটো লগত এটো কেনসেল যাব এটো প্লাস 28x plus 1 এটা থাকিলে তেতিয়াহ'লে এটো নাকি কৰিব কাৰণে আমি কি কৰিম মাইনাস 1 এটা দিম 1 এটা দিলে 1 into x cube কিমান হ'ব মাইনাস x cube হ'ব মাইনাস মানে প্লাস কিমান হ'ব 1 into 28x কিমান 28x হ'ব মাইনাস প্লাস মাইনাস এটো 1 into 1 ইকুয়াল টু কিমান হ'ব 1 হ'ব তেতিয়াহ'লে এটো লগত এটো কেনসেল গ'ল এটো লগত এটো কেনসেল কিন্তু ইয়াত লাগি ধৰিলে ইয়াত কি আছে প্লাস মাইনাস মানে প্লাস হয় এটো কিমান হ'ব 2 ওলাই আহিব আমি ইয়াৰ পৰা দেখিলো যে rx is equal to 2 গতিকে কি হয় x cube minus 28x plus 1 x to the power 5 minus 4x cube plus x square plus 28x plus 1 or উৎপাদক নহয় গতিকে আজিৰ ভিডিও এয়াই যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু লগতে সাবস্ক্ৰাইব কৰিবা